জীৱন উদযাপন জীৱনটো সদায় আমি যাপন কৰিয়ে থাকোঁ আহক আমি জীৱনটো উদযাপন কৰোঁ আৰু জীৱন উদযাপন কৰিবৰ বাবে বিভিন্ন বিষয় আমি আমাৰ এই অনুষ্ঠানত বাছি লৈছোঁ সাহিত্য সংগীত চিত্ৰকলা সিনেমা বিভিন্ন বিষয়ৰ ব্যক্তিৰ সৈতে বিভিন্ন বিষয়ৰ বিষয়ে আমি এই হিতানত কথা পাতিম আজি আমি কথা পাতিম 93 বছৰতো দুৰন্ত তৰুণ হৈ থকা অসমীয়া চলচ্চিত্ৰ জীৱনক সমৃদ্ধ কৰা পৰিচালক আনোৱাৰ হুছেইনৰ সৈতে লগতে 94 বছৰতো দুৰন্ত তৰুণী হৈ আছে আজিও সাহিত্যিক নিৰুপমা বৰগোহাঁই তেওঁৰ সৈতে আৰু আমাৰ সৈতে থাকিব আজি এগৰাকী বিশিষ্ট ব্যক্তি 96 বছৰ পাৰ কৰি আজিও তো সপ্ৰতিভ হৈ আছে আৰু লগতে সাহিত্য সংগীত সকলোৰে সাধনাত ব্ৰতী হৈ আছে যশস্বী কণ্ঠশিল্পী ডক্টৰ অমিয় মোহন দাসৰ সৈতে মই আছো অসমৰ যশস্বী চলচ্চিত্ৰ পৰিচালক আনোৱাৰ হুছেইনৰ সৈতে তেখেতে 93 বছৰ গয়কিছে আৰু এতিয়াও দুৰন্ত তৰুণ হৈ আছে এতিয়াও ডেকা লৰা তেখেতে 22 বছৰ বয়সতে ভাৰতৰ আটাইতকৈ কনিষ্ঠতম পৰিচালক যিগৰাকীয়ে 55 চনত 56 চনত তেতিয়া তেওঁ খৰাপাত বোলছবিখন নিৰ্মাণ কৰিছিলে তেতিয়া তেওঁৰ বয়স আছিল 22 বছৰ তাৰ পিছতে নতুন পৃথিৱী তেজীমলা শ্ৰী শ্ৰী মা কামাখ্যা পাপ আৰু প্ৰায়শ্চিত্ত ইখনৰ পিছত ইখনকৈ চলচ্চিত্ৰ নিৰ্মাণ কৰি আমাৰ চলচ্চিত্ৰ জগতখনক সমৃদ্ধ কৰি আহিছে তেখেতৰ সৈতে উপস্থিত আছো আৰু প্ৰথমে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে খৰাপাতখন যেতিয়া আপুনি পৰিচালনা কৰে তেতিয়া আপোনাৰ বয়স আছিল 22 বছৰ এতিয়া আপোনাৰ বয়স 93 বছৰ এই 93 বছৰ পাই আপুনি আপোনাৰ 22 বছৰ বয়সলৈ উভতি যাওকচোন অকনমান খৰাপাতৰ কথা কওকচোন আপুনি আটাইতকৈ ভাৰতৰ ভিতৰত কনিষ্ঠতম পৰিচালক মই মেট্ৰিক তিনিমাহ বহি থাকিব লগা হৈছিল এই 3 মাহত এটা গল্প লিখিলো নিষ্পেষিতা বুলি গল্পটো কয় মোৰ নৰণী বালা দেৱী আইতাক মই মোক খুব মৰম কৰিছিলে মই গল্পটো দেখুৱালো তেখেতে ক'লে তোৰ গল্পটোতো ভাল হৈছে নিষ্পেষিতা নামটো বৰ টান হ'ব মই নামটো দিওঁ খৰাপাত নামটো তেখেতে দিছিলে তাৰপিছত মই অলপ পইচা চইচা যোগাৰ কৰিলোঁ মানে মই ঠিকা কৰিছিলোঁ অলপ কণ্ট্ৰেক্ট কৰি পইচা যোগাৰ কৰি খৰাপাত আৰম্ভ কৰিছিলোঁ খৰাপাতখন গোটেই খৰাপাতখন 64,000 খৰচ হৈছে তেতিয়া আৰ্টিষ্টটো লৈছিলোঁ আৰ্টিষ্টসকলক পইচাও দিছিলোঁ তাতকৈ ডাঙৰ কথা হৈছিল 19জন তেতিয়া গুৱাহাটীৰ পৰা কলিকতালৈ যোৱা বৰ কঠিন কাম আছিলে মই 19জন শিল্পীক ৰূপসী এয়াৰপৰ্টৰ পৰা ডেকোটাত পঠিয়াইছিলোঁ সেই ডেকোটাখন গৈ গৈ দমদম নোপোৱাৰ আগতে ইঞ্জিন বন্ধ হৈ গ'ল সিহঁতে গোটেইখিনি আৰ্টিষ্ট দুৰ্গেশ্বৰ বৰঠাকুৰ গিৰীশ চৌধুৰী তপস্যাটো কিছু চবেই কান্দাকাটি আৰম্ভ কৰিছিলে আমি গ'লোঁ আৰু বা ঘৰখন কৰি চাব কি হ'ব তাৰপিছত ভাগ্যক্ৰমে বোলে ইঞ্জিন প্লেনখন গৈ এৰিয়া পাৰ হৈ ক্ৰাছ লেণ্ডিং কৰিলে কিন্তু কাৰো একো নহ'ল নাপালে তাৰপিছতহে তাত আকৌ মই প্ৰথমে তাতে ইণ্ট্ৰডিউচ কৰিছিলোঁ শিৱা বিশ্বাসৰ মাক মীৰা বিশ্বাসো আছিলে কান্দি কাটি হাহাকাৰ লগাইছিলে মই যেতিয়া সিহঁতে কলিকতাত গৈ মোক টেলিগ্ৰাম কৰিছে মইতো প্ৰায় চেঞ্চিলেশ্যন নিচিনা হৈ গৈছিলোঁ 19জন আৰ্টিষ্ট পঠিয়াইছোঁ এখন ডেকোটা প্লেনত আৰু আপুনি 22 বছৰ তেতিয়া আপোনাৰ আৰু আপুনি কনিষ্ঠতম ভাৰতৰ চলচ্চিত্ৰ পৰিচালক কৈছিলে মই নাজানো কিন্তু বহুতে কৈছিলে ছবি হোৱাৰ পিছত বোলে তুমিতো একেবাৰে কনিষ্ঠ
ৰাজ কাপুৰে কিমান বয়সত চিনেমা কৰিছিলে তেতিয়া ৰাজ কাপুৰৰ ছবিখন কৰিছিল 25-26 বছৰ বয়সত আপুনি 22 বছৰ কৰিছে তাৰপিছত আপুনি আমি দেখো যে আপোনাৰ চিনেমাবিলাক প্ৰত্যেকটো মানে বেলেগ বেলেগ এটা বিষয় বস্তুৰ ওপৰত আপুনি চিনেমা কৰিছে বিষয় বস্তু মানে কি যে এখন চিনেমা যদি আপুনি সাধু কথাৰ ওপৰত তেজীমলা কৰিছে ধৰ্মীয় বিষয়বস্তুৰ ওপৰত মা কামাখ্যা কৰিছে হসা কাহিনীক লৈ পেলাই আপুনি উপেন ৰাজখোৱাৰ কাহিনী লৈ পাপ আৰু প্ৰায়চিত্ৰ কৰিছে বিষয়বস্তুৰ বৈচিত্ৰ্যটো আপোনাৰ চিনেমালে কেনেকৈ আপুনি কেনেকুৱা আপোনাৰ বিষয়বস্তুৰ বৈচিত্ৰ্যটোৰ বিষয়ে অকণমান কওকচোন আগৰ পৰা মই হেৰি হঠাতে আহি যায় এইটো ৰাজখোৱাৰ হেৰি পেপাৰত ওলালে মই বায়'পিক কৰা নাই খালি তেওঁৰ শিল্পীৰ ওপৰতহে ছবিখন কৰিছে আৰু শ্ৰী শ্ৰী মা কামাখ্যা যেতিয়া কৰিছে কামাখ্যাৰ ওপৰত এখনেই অসমীয়া চিনেমা এতিয়ালৈকে মা কামাখ্যাৰ ওপৰত আৰু এটা হিন্দু এটা ৰিলিজিয়াছ ছাবজেক্ট এটা আপুনি বাছি লৈছে কিন্তু আপুনি নিজে এজন ইছলাম ধৰ্মী ব্যক্তি গতিকে কেনেকৈ আপোনাৰ প্ৰেৰণাটো ক'ৰ পৰা পালে এখন প্ৰেৰণাটো পালোঁ গোটেই কামাখ্যা ধামৰ গোটেই বহুত ফ্ৰেণ্ড মোৰ আছিল প্ৰায়বোৰেই আৰু কামাখ্যা ধামটো মোৰ বহুত ঘৰ মোৰ প্ৰায় ভাত ঘৰ সৰুৰ পৰা মই ইয়াৰ পৰা খোজকাঢ়ি যাওঁ তাৰ পৰা আকৌ ওপৰলৈ যাওঁ তেতিয়া মেইন ৰাস্তাটো গাড়ী ঘোঁৰা যোৱাৰ ৰাস্তা হোৱা নাছিল তেনেকৈ মই এই 70 বছৰ বয়সলৈকে মই অহা যোৱা কৰি আছিলোঁ আৰু মোৰ আটাই বহুত ফ্ৰেণ্ড আছিলে আৰু তেতিয়া সৰুতে মই বহি খুব কামাখ্যাৰ ছবি এখন কোনোৱে নকৰে কিয় তেতিয়াই মোৰ আইডিয়াত আছিল কোনোৱে নকৰে কিন্তু আজিলৈ ভাৰতবৰ্ষত হাজাৰ হাজাৰ প্ৰডিউচাৰ ডাইৰেক্টৰ আছে কোনোৱে কৰা নাই মা কামাখ্যা কানৰ ওপৰত কৰা নাই মই কৰিছোঁ মই কৰা 40 বছৰ হৈ গ'ল 40 বছৰেও কোনো আত্মীয় নাই বুজি পাইছে তেতিয়া কিন্তু এইটো ছাবজেক্টত আৰু বহুত অৰ্থৰ প্ৰয়োজন আছিল কিন্তু মই ইমান এফৰ্ট কৰিব পৰা নাছিলোঁ তথাপি যিখিনি কৰিছোঁ কোনোৱে আজিলৈ এক বিন্দু মাত্ৰ অবজেকশ্যন কৰা নাই বোলে এইটো বেয়া হৈছে বা এইটো আমাৰ ধৰ্মৰ মতে হেৰি হোৱা নাই হোৱা সেই কথাটো আজিলৈকে কোনেও আঙুলিয়াই দেখুৱাব পৰা নাই আপুনি ধৰ্মীয় যিবিলাক ভাৱ সকলোৰে প্ৰতি সন্মান জনাই পেলাই গোটেই কামটো কৰিছে আৰু সমাজখনেও অতি উদাৰভাৱে লৈছে বেছি সমাজৰ কিছুমানে আকৌ মোক তেতিয়াৰ পৰা মা কামাখ্যা কৰিব গৈছে মানে মা কামাখ্যা কৰিব গৈছে মুছলমান হেৰি হয় হিন্দু মানুহৰ এজনেও আজিলৈ এইটো শব্দ কৰা নাই মোৰ বৰঞ্চ মোক প্ৰশংসাহে কৰিছিলে আৰু সাধু কথাৰ ওপৰত চিনেমা কৰাৰ কথা কেনেকৈ ভাবিলে যে তেজীমলা হঠাতে ভাবিলোঁ দেখিলোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কথা ইমান ভাল সাধু কথা সাধু কথা ছবি কোনেও নকৰে কিয় মই প্ৰথম বাটকটীয়া লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কথাৰ ওপৰত সাধুৰে তেজীমলা কৰিলে আপুনি নিজে যেতিয়া চিনেমা কৰিবলৈ আহিছিলে আপুনি প্ৰথমতে মেট্ৰিক পাছ কৰি শ্বিলঙত পঢ়িবলৈ গ'ল শ্বিলঙত পঢ়াৰ পিছত আপুনি ম'শ্যন পিকচাৰ্ছ একাডেমীত পঢ়িবলৈ গ'ল সেই অভিজ্ঞতা অকণমান কওকচোন মই শ্বিলঙত পঢ়ি থাকোঁতে মোৰ দেউতা এই কণ্ট্ৰেক্টাৰ গাড়ীৰ তেওঁ ইঞ্জিনিয়াৰ কৰিব বিচাৰিছিলে মই ছায়েন্সৰ মাথা মুণ্ড একোৱেই নাথাকোঁ মেট্ৰিক কোনো ৰকম মোৰ ফ্ৰেণ্ড আছিল হৰেণ দাস চিফ ছেক্ৰেটাৰী ৰণেন ডেকা চিফ ইঞ্জিনিয়াৰ এইবোৰ আমাৰ খুব ক্ল'জ ফ্ৰেণ্ড মোক মেট্ৰিক পাছ কৰাৰ পিছত শ্বিলঙত ISC নাম লগাই দিলে মই কোনো ৰকম 2 বছৰ কথা মোৰতো নহ'ব একোৱে তাৰপিছত ইন দি মেইন টাইম সিহঁতে এপ্লিকেশ্যন কৰিছিলোঁ মই এখন ইমোশ্যন ভিছৰ RS একাডেমী সিহঁতে পাব্লিচিটি কৰিছিল তাত এখন এপ্লিকেশ্যন হঠাতে আহি গ'ল মোক ইণ্টাৰভিউত মাতি পঠাইছে মাতি পঠাইছে মই চালোঁ যে ইফালে মোৰ ISC ফাইনেল পৰীক্ষা এতিয়া ঘৰত ক'লেওতো নহ'ব কি কৰিম তাৰপিছত শ্বিলঙৰ পৰা বাহিৰে যায় বাদ দিলোঁ ISCটো মোৰ দ্বাৰাই নহ'ব ইঞ্জিনিয়াৰিং আৰু ছায়েন্স বাহিৰে পঢ়াই গুচি গ'লোঁগৈ বম্বেত পঢ়াই গ'লোঁ ঘৰত গমেই নাপায় এতিয়া পৰীক্ষা দি আছে বোলে হোষ্টেলত আছে বাহিৰে তেতিয়া দিনত বৰ টান নহয় আমি নিয়ম পাৰ হয় ৰেলত উঠি 5 দিন যাব লাগে ভিতৰ গেট ব্ৰড গেট গৈ পেলাই ইণ্টাৰভিউ দিলোঁ চেতনানন্দে কৈছে
তুমি নৰ্থ ইষ্টৰ নেকি? মই কৈছোঁ হয়তো। নৰ্থ ইষ্টৰ মানুহৰতো চকু সৰু হয় আৰু নাক চেপেটা হয়, তোমাৰ নহয় দেখোন। তেওঁ মোক বেক কৰিছিলে। তাৰপিছত মোচন পিক্সাৰ আৰ্ট একাডেমীত দেখি ক্লাছ কৰি দেখিলোঁ ইয়াত বিশেষকৈ শিকিব একো নোৱাৰিম, সেইকাৰণে এপ্ৰেণ্টিছ হ'লোঁ। দেৱানন্দক হেৰি কৰিলোঁ, চেতনানন্দই কৈ দিলে ইয়াক অলপমান প্ৰেক্টিছ কৰিব, ফ্ল'ৰত থাকিবলৈ সুবিধা দিবা। তেওঁ কিবা আন্ধি কৰিছিলে, দেৱানন্দ হিৰো, নিমি হিৰইন। এই প্ৰেক্টিকেলি মই তাত সোমাই এনেকৈ এপ্ৰেণ্টিছ হৈ শিকিবলৈ ধৰিলোঁ। তাত শিকিলে। তাৰপিছত অকণমান পুৰণি গুৱাহাটীখনৰ কথা কওকচোন, যিখন আমি দেখা নাই। পুৰণি গুৱাহাটী, এতিয়া যিখন গুৱাহাটী হৈছে আৰু 4-5 বছৰৰ পিছত যিখন গুৱাহাটী হ'ব, এইখন ভাবিব কল্পনাৰ অতীত। মোতকৈতো বহুতেই দেখা নাই এতিয়ালৈ। আজি 85 বছৰ, 85 ইয়াৰ্ছ মই গুৱাহাটী দেখিছোঁ। এতিয়া হয়তো মোৰ সমান লগৰ কোনো নাই, বহুত কম ওলাব গুৱাহাটী দেখা। গুৱাহাটীখন তেতিয়া সুন্দৰ আছিল, এখন গাঁও, ডাঙৰ সুন্দৰ গাঁও। কিন্তু এতিয়া এই গুৱাহাটী আৰু 5 বছৰৰ পাছত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো কৰিছে, মানুহে হয়তো চিঞৰ বাখৰ কৰিছে। 4-5 বছৰ পাছত গুৱাহাটী যিখন গোটেইখিনি কমপ্লিট হৈ উঠিব, তাৰপিছত দেখিব পৃথিৱীৰ ভিতৰত ধুনীয়া চিটি হৈছে। একদম একদম। আৰু নেচাৰেলি প্ৰাকৃতিকভাৱেতো গুৱাহাটীখন ধুনীয়াই, ব্ৰহ্মপুত্ৰখন আছে, পাহাৰবিলাক আছে, ধুনীয়া, গোটেই ধুনীয়া। কিন্তু ৰাস্তা ঘাট তেতিয়া আমি হাজোত বছৰে কৰিব গৈছিলোঁ, দৰগাহ চৰিব। তেতিয়া আমি দিওঁ পাৰ হ'ব লাগে জাহাজেৰে, তাৰ পৰা চাইকেলেৰে যাওঁ। এদিন লাগে আহোঁতে, এদিন 2 দিন, আৰু তাত এদিন 3 দিন লগা হৈছে গুৱাহাটীতো হাজো একে ঘণ্টাৰ। আৰু এতিয়া আমেৰিকাত সিদিনাখন মই গৈ আচৰিত হৈ গৈছোঁ। আমেৰিকাত আমি আহোঁতে কি আছিল, এই ট্ৰেইনত যাবৰ সময়ত মানুহবোৰ ভৰ্তি হৈছে, তাৰপিছত নাই কিয়, একেবাৰে কোনো মানুহ দূৰ নাছিলে। এতিয়া দেখিলে নটা দশক আপোনাৰ অভিজ্ঞতা জীৱনৰ, জীৱনটোক আচলতে কেনেকৈ ল'ব লাগে আগবাঢ়ি যাবলৈ হ'লে? আপোনাৰ পৰামৰ্শ, নতুন চামলৈ আপোনাৰ পৰামৰ্শ কিন্তু নিজকে কিবা কৰি গ'লে, ইচ্ছা থাকিলে কৰিব লাগে। তাৰ ৰিটাৰ্ণ কিবা পাম বুলি ভাবিব নালাগে, কৰি যাব লাগে সৎ ইচ্ছাৰে, সৎ সাহসেৰে। এবাৰ খোজ দিলে, যিটো ৰাস্তাত চুজ কৰি খোজ দিয়ে, সেই ৰাস্তাৰ পৰা উভতি আহিব নালাগে। যিমানেই কষ্ট হওক, কণ্টকে ভৰা ৰাস্তা হওক, গৈ থাকিব লাগিব আগুৱাই, তেতিয়া এদিন ছাকচেছফুল হ'বই। সৰাপাত চিনেমাখনত আপুনি ইন্ট্ৰডিউচ কৰিলে প্ৰথম মুকুল বৰুৱা, লক্ষ্যৰাজ দাসে প্ৰথম গান গাইছে, তাতে প্ৰথম গান গাইছিলে দুৰ্গেশ্বৰ বৰঠাকুৰ। তাৰপিছত কৈছোঁ প্ৰথম চিনেমা, প্ৰথম মই ইন্ট্ৰডিউচ কৰিছোঁ। শৈল বৰুৱা, হেমেন চৌধুৰী, আৰু নতুন পৃথিৱীত বীৰেন ফুকনক মিউজিক ডিৰেক্টৰ হিচাপে আনিছে। শ্ৰীধৰৰ বাজেট আছিল তেখেতে। শ্ৰীধৰা কোন কোন আছিলে? ৰাজেশ্বৰ বৰদলৈ, বীৰেন ফুকন, মুকুল বৰুৱা, 3জন আছিলে। আৰু পাপ আৰু প্ৰায়চিত্ৰখন কিজানি জ্যোতি চিত্ৰবনত প্ৰথম ছবি। আৰু পাপ আৰু প্ৰায়চিত্ৰ জ্যোতি চিত্ৰবন গোটেইখিনি একচেপ্ট মানে ৰি-ৰেকৰ্ডিং কৰাৰ বাহিৰে বাকী গোটেইখিনি জ্যোতি চিত্ৰবনত কৰা হৈছিলে। আৰু এইখনে প্ৰথম ভল্ডেন ফিচাৰ ফিল্ম জ্যোতি চিত্ৰবনৰ। আপুনি কামাখ্যাৰ কথা ক'লে, পুৰণি গুৱাহাটীখনৰ কথা কৈছে, নিৰুপমা দেৱীৰ কথা অকণমান কওকচোন। নিৰুপমা দেৱী যে এখন আশ্ৰম আছিলে, নিৰুপমা দেৱী আমাৰ ঘৰৰ লগত খুব সম্বন্ধ আছিলে। মই মাহিদেউ বুলি কৈছিল, মোক বৰ মৰম কৰিছিল। মই সৰুৰ পৰা প্ৰায় ইয়াৰ পৰা তালৈকে যাই আড্ডা মাৰোঁ। তেতিয়া বিষ্ণুদফা গুৰুদেৱ হাহাকাৰ লৈছিল, 44, 43, 42 এনেকুৱা তেনেকুৱাই হ'ব। আৰু সেই কলাগুৰুৱে মোক প্ৰথম চেটাৰ শিকিব কৈছিলে। চেটাৰ শিকিব তেওঁ চেটাৰ তাতে আছিলে, চেটাৰ বজাই থাকে। এদিন মই কিবা টুংটুঙাই আছিলোঁ, তেওঁ শুনি পেলাই কৈছে তই চেটাৰ বজাব পাৰিবি, শিকাই দিলে আৰু। সেই তাৰপিছত মই গৈ
সুন্দৰবৰ্ডলৈ কলেজত 3 বছৰ থিয়েটাৰ শিকিছিলোঁ। আপুনি পিছলৈ যেতিয়া ঘূৰি চাই এই দীঘলীয়া এটা জীৱন যাত্ৰা আপুনি কামৰ সন্তুষ্টিটো নিশ্চয় পালে নিজে যিখিনি কাম কৰিছে সেইখিনিত আপুনি ছেটিছফাইড একেবাৰে সম্পূৰ্ণ ছেটিছফাইড নহয় ইয়াৰ কাৰণে বহুত আৰ্থিক বহুত প্ৰব্লেম আহি পৰে ছবি এখন কৰিলে আৰু ছবিখন এটা কথা মই খান্দি কৈছিলোঁ কি খৰাপাতৰ আগতে হেৰি হৈছিলে কোনখন ছবি পিয়লি ফুকন তেতিয়া দিনলৈকে পিকচাৰাইজেশ্যন হেৰিটো মুভমেণ্ট খুব কম আছিলে ছবিৰ কেমেৰাও মুভ নকৰে ছাবজেক্টটো মুভ নকৰে ষ্টিল ফটোগ্ৰাফীৰ নিচিনা ছবি কৰিছিলে আৰু আচল কথা সেইটো হৈছিলে অসমীয়া ডাইৰেক্টৰবিলাকে এই টেকনিকেল হেৰিটো একেবাৰে নীল আছিল সেই কেমেৰামেনটোৰ ওপৰত নিৰ্ভৰ কৰি যে এইটো এনেকুৱা কৰিব লাগিব সেই কেমেৰামেনটো যি কৰে সেইটোৱে হয় মই খৰাপাত কৰাৰ পিছত খৰাপাত চাই পেলাই হেৰিও লিখিছিলে বহুত ট্ৰেইন ছেটাৰ বুলি লিখিছিলে আৰু সঁচা হ'ব মই সেইটো মুভমেণ্ট গোটেই মুভমেণ্টটো বেলেগ হৈছিল খৰাপাতৰ হেৰিৰ পাছৰ পৰা ঈশ্বৰে তোৰ মংগল কৰক যা ভালকৈ লেখা পঢ়া কৰিবি তোৰ ওপৰতেই মোৰ সকলো ভৰসা আপোনাক ধন্যবাদ জনাইছো আপুনি যে ইমানখিনি সময় আমাক দিলে আৰু লগতে পুৰণি দিনৰ কথাবিলাক মনত পেলালে বৰ ভাল পালো আপোনাক লগ পাই বৰ্তমান বয়স 93 বছৰত পৰিছোঁ কিন্তু মই 93 বছৰীয়া নহয় বুঢ়া নহয় মই য়ং হৈ আছোঁ এতিয়াও মই নতুন ছবি এখন কৰিবলৈ থিৰাং কৰিছোঁ এই বছৰ যদি মই সুস্থ শৰীৰেৰে থাকোঁ মই ছবিখন আৰম্ভ কৰিম এইখনেই মোৰ শেষ ছবি হ'ব মই এতিয়া উপস্থিত হৈছোহি এগৰাকী দুৰন্ত তৰুণীৰ কাষত তেওঁ 94 বছৰ পাৰ কৰিছে তেওঁৰ কিন্তু এতিয়াও মনেৰে তেওঁ যুৱতীয়ে হৈ আছে আৰু কৰ্মক্ষম হৈ আছে এতিয়াও তেওঁ লিখি আছে নিয়মীয়াভাৱে তেওঁৰ লেখা প্ৰকাশিত হৈ আছে আৰু খুব কম সংখ্যক অসমীয়া সাহিত্যিকৰ ক্ষেত্ৰতে হয়তো তেনেধৰণৰ সৌভাগ্য হৈছে আপোনালোকক চিনাকি কৰি দিয়া আচলতে নতুনকৈ কোনো প্ৰয়োজন নাই তেখেত নিৰুপমা বৰগোহাঁই আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ মই তোমালোক বুলি কৈছো মোতকৈ কিমান সৰু মোৰ পুত্ৰৰ বয়সী তোমালোকক মই সকলোকে স্বাগতম জনালোঁ 94 বছৰ আপুনি জীৱনটোৰ অভিজ্ঞতা হ'ল এই 9টা দশকৰ পিছলৈ উভতি চালে এই গোটেই জীৱনটো কেনেধৰণে পাৰ কৰিলোঁ বুলি আপোনাৰ নিজৰ অনুভৱ হয় মানুহৰ জীৱন সুখেৰেও নাযায় দুখেৰেও নাযায় সুখ দুখৰ এটা সংমিশ্ৰণৰ মাজেৰে যায় মোৰো তেনেকুৱাই ক'বলৈ গ'লে মোৰ জন্মৰ কাহিনী মানে বেছ এক হিচাপে পুতৌজনক মই যেতিয়া জন্ম হ'বৰ হ'ল তেতিয়া আমাৰ মা প্ৰসূতি ৰোগত ভুগিলে তাৰ আগতে আমাৰ ল'ৰা ছোৱালী দাদা বাইদেউ দুজনী বাইদেউ তাৰপিছতে দুজনী বাইদেউ আৰু এইকেইজনী জন্ম হৈছে তাৰপিছত মোৰ জন্ম
মা প্ৰসূতি ৰোগত ভুগিলে মাৰ মাক গাঁৱৰ পৰা আহি আছে তাৰপিছতে মোৰ আগত ছোৱালী দুজনী ছোৱালী আৰু মই আকৌ তৃতীয়জনী ছোৱালী হ'লোঁ একেবাৰে দেখাত ক্ষীণ মীন কলি মলি তেনেকুৱাকৈ জন্ম হ'লোঁ তেতিয়া মোক মৰিবলৈকে প্ৰায় এৰি দিছিলে মাতো বেমাৰত ভুগি থাকিলে মাৰ মাক গাঁৱৰ পৰা আহিছে তাৰপিছত বোলে এই মৰতিজনী মাকক খাবলৈ আহিছে এই কেতিয়া এই মৰি যোৱাই ভাল তেতিয়া আমাৰ পিতা ইনকাম টেক্সৰ হেড ক্লাৰ্ক আছিল পিতাৰ এজন বৰদা নামৰ পিয়ন আছিল তেতিয়া বৰদাক মোক গতাই দিলে এতিয়া জন্ম হোৱা কেঁচুৱা এজনী বৰদাই মানে পিছত কৈছে আৰু যে ৰাতি মোৰ লগত জন্ম হোৱা কেঁচুৱাটো মোৰ লগত শুই থাকে শুই থাকোঁতে ৰাতি ভোকতে কুকুৱাই কান্দে মই ক'বাৰ কিবা মেকুৰী চেকুৰী বুলি লাঠ মাৰি দিওঁ লাঠ মাৰি দিওঁতে পৰি পেলাই কান্দিব ধৰে কান্দিব ধৰোঁতে এইজনী দেখোন এই ছোৱালীজনী জন্ম হোৱা নতুনকৈ ছোৱালীজনী তেতিয়া বোলে এই গাখীৰৰ বাতিত মানে গাখীৰ লৈ হেৰিৰে এই ফটাকানি দি পেলাই মলহোৱা বুলি কয় তাৰে মোক বোলে চুপিব দিয়ে তেতিয়া বোলে মই চুপিব ধৰোঁ তেতিয়া বৰদাৰ মানে তেতিয়া মায়া লাগি যায় যে মই এইটো কিবা মেকুৰী কুকুৰ বুলি ভাবি পেলাই মেকুৰী বুলি ভাবি পেলাই লাঠ মাৰি দিছোঁ কেনেকৈ হেৰি কৰে কেনেকৈ চুপি খাইছে চোৱাচোন তাৰপিছত যেতিয়া মই মানে প্ৰাইমেৰী স্কুলত বৃত্তি পালোঁ তেতিয়া আৰু পিতাই খুব ফূৰ্তি কৰি আহি পেলাই ক'লে যে বকুলে বৃত্তি পাইছে তেতিয়া মই খঙতে কৈছিলোঁ মোকতো তহঁতে মাৰিবই ওলাইছিলি হা জীয়াই থাকিবতো দিয়াই নাছিলি তেনেকৈ ক'লে তাৰপিছতে আৰু মই জীৱনটো সুদীৰ্ঘ জীৱন পাৰ কৰিলোঁ মই ভাবোঁ যে মোৰ জীৱন এক ধৰণৰ সাৰ্থক জীৱন কাৰণ মই জীৱনত বহুত কাম কৰিছোঁ আৰু আপুনি এবাৰ লিখিছিলে যে ডিয়েৰ ব্ৰুটাছ বুলি এখন নাটকৰ কথা য'ত মানে কৈছিলে যে নায়কে কৈছে যে জীৱনটো যদি আকৌ নতুনকৈ আৰম্ভ কৰিব পাৰিলোহেঁতেন তেতিয়াহ'লে যিবিলাক জীৱনত ভুল কৰিলোঁ দুখ হ'ল সেইখিনি আঁতৰাই পেলাই নতুনকৈ ষ্টাৰ্ট কৰোঁ আপোনাৰ মনলৈ এনেকুৱা ভাৱ আহে নেকি জীৱনটো আকৌ আৰম্ভ কৰোঁ ডিয়েৰ ব্ৰুটাছ সেইখন খুব মোৰ ফেভাৰিট হেৰি সেইটো ডিয়েৰ ব্ৰুটাছ কি it is not with us but defect is not us but with us that we are such underlings সেই তেনেকুৱা কথা যে আচলতে দোষটোতো আমাৰেই হেৰি নহয় আৰু সেইটোৱে কথা তেনেকৈ ভাবি ল'লে হয় আৰু আপোনাৰ লেখাবিলাকত প্ৰায় ৰবীন্দ্ৰনাথৰ প্ৰসংগ আহে ৰবীন্দ্ৰ সংগীতবিলাক আহে সেই ৰবীন্দ্ৰ প্ৰীতিটো বা বাংলা সাহিত্যৰ প্ৰতি সেইটো আপোনাৰ বিশ্ববিদ্যালয়লৈ কলিকতাত পঢ়িবলৈ যোৱাৰ পিছত বেছি প্ৰবল হ'ল নে আগৰ পৰা আছিলে আচলতে আমাৰ পিতাহঁত ধুবুৰীত আছিল নহয় তাৰ পৰা কিবা এটা বঙলুৱা প্ৰভাৱ এটা পৰিছিল আৰু দেখিলেও যে বঙালী কিতাপ পঢ়ি বেছি ভাল লাগে আৰু ৰবীন্দ্ৰ কাব্য ৰবীন্দ্ৰনাথৰ
গান খুবেই ভাল লগা হ'ল তেনেকৈ কিবা কৈ মোৰ তেনেকৈ ৰবীন্দ্ৰ প্ৰীতিটো হৈ গ'ল সেইকাৰণে মই অলপ ৰবীন্দ্ৰনাথৰ প্ৰতি অনুৰক্ত আৰু সেইকাৰণে থাকে আৰু হেৰি সাহিত্যত তাৰ প্ৰভাৱটো বা তেওঁৰ বৰ্ণনাবিলাক আহি যায় আৰু হয় আৰু নদীৰ প্ৰতি আপোনাৰ এটা আকৰ্ষণ আছে নেকি যে আপুনি যিখন প্ৰথম উপন্যাস লিখিছে সেই নদী নিৰৱধি এইটো যুদ্ধৰ সময়ত আপুনি গাঁৱত থকাৰ তাৰ পিছৰ পৰ্যায়খিনি আপুনি আকৌ পিছত লিখিছে বা যিবিলাক আপোনাৰ সাহিত্য আহিছে নদীৰ প্ৰতি আপোনাৰ এটা টান এটা আছে নেকি সেই নদী নিৰৱধি বুলি পেলাই মোৰ প্ৰথম উপন্যাস নহয় সেইখন মই হেৰি কৰিলোঁ আমি মানে দ্বিতীয় মহাসমৰ হোৱাত যাৰ গাঁৱত ঘৰ বাৰী আছিল সেই মানুহবিলাকক গাঁৱলৈ পঠিয়াই দিলে আমাৰ পিতাৰ পৈতৃক গাঁও আছিল নলবাৰীৰ শিমলীয়া গাঁও গতিকে তাত পৈতৃক মাটি আছিল ঘৰ নাছিল এটা খেৰ বাঁহৰ কোনোৰকম ঘৰ এটা বান্ধি পিতাই আমাক মানে আটাইকে পঠিয়াই দিলে তেতিয়া মোৰ বাইদেউৰ মনোৰমাৰ গিৰিজানন্দ চৌধুৰীৰ লগত বিয়া হৈ তেওঁ তাতে আছিল আৰু দাদা ছেইণ্ট জেভিয়াৰ্ছ কলেজত কলিকতাত পঢ়ি আছিলে গতিকে তেওঁলোক নাই আৰু আমি গোটেইবোৰ গ'লোঁ তাত গৈ তাতে খেৰ বাঁহৰ ঘৰটোত তাত থাকিলোঁ তাত থাকি হেৰি কৰিলোঁ ওচৰত শিমলীয়া গাঁওখন বৰ পিছপৰা গাঁও আছিল তাত স্কুল নাছিল ওচৰতে ভানকুচি নামৰ ব্ৰাহ্মণ প্ৰধান গাঁও আছিল তাত মোৰ তলৰ ভাই ভনী তিনিটা সেই স্কুলত পঠিয়াই দিলে আৰু মোক কৰিলে কি হেৰি যে মই বৃত্তি পাম সেইকাৰণে মোক আমাৰ এম ই স্কুলৰ হেড মিষ্ট্ৰেছ তেওঁৰ স্কুলৰ এতিয়াও সেই একে ঠাইতে আছে স্কুলটো উজান বজাৰত তাৰ ওচৰতে তেওঁৰ কোৱাৰ্টাৰ তেওঁলোক ব্ৰাহ্মণ মানুহ আছিল পূৰ্ণ বাইদেউ তেওঁ ক'লে বকুল মোৰ লগতে থাকিব পাৰিব মোৰ লগত থাকি ইয়াতে পঢ়িব কাৰণ আমি তেওঁ বৃত্তি চিত্তি পাব বুলি আশা কৰিছোঁ সেইবুলি কোৱাত মই তেওঁৰ লগত থাকিলোঁ তেওঁৰ লগত থাকি মই খুব সুখ পাইছিলোঁ তাৰপিছত আৰু এটা কথা কওকচোন যে সেই সময়ৰ পুৰণা গুৱাহাটীখন কেনেকুৱা আছিলে পুৰণি গুৱাহাটীৰ কথা ক'বলৈ মন যায় পুৰণি গুৱাহাটীত আমাৰ দিনত ৰাস্তা পকা নাছিল ব্ৰিটিছৰ দিনৰ আছিলতো তেতিয়া ৰাস্তাবোৰত গাড়ীখনত পানী ভৰাই আছে ফুটা থাকে পিছফালে সেই ফুটাৰে মানে পানী ছটিয়াই যায় ৰাস্তাত ধূলি আঁতৰাবলৈ আৰু আমি আৰু সেই ভৰি তিয়াই পানীৰ পিছে পিছে ঘূৰোঁ শেষত এটা কথা সুধো যে 9টা দশকৰ আপোনাৰ জীৱনৰ অভিজ্ঞতা হ'ল যিসকলে নতুনকৈ আগবাঢ়ি আহিছে সাহিত্যৰ ক্ষেত্ৰতে হওক বা জীৱনটো আগবঢ়াই নিব খুজিছে পৰামৰ্শ কি দিব আপুনি নিজৰ জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা কেনেকৈ আগবাঢ়ি যাব মই এতিয়াও উৎসাহী এতিয়াওতো লেখা মেলা কৰি আছোঁ হাত চাতো নকপে স্বাস্থ্যৰ ফালৰ পৰা ঠিকে আছোঁ ল'ৰা বোৱাৰী আদৰ যত্নত ভালে আছোঁ মোৰ ভাগ্য ভাল মই এনেকুৱা পুত্ৰ পাইছোঁ হেৰি কি ফ্ৰান্সৰ হেৰি এজনক সুধিছিল প্ৰধানমন্ত্ৰীক বোধহয় সুধিছিল আপুনিতো এতিয়া ৰিটায়াৰ কৰিলে এতিয়া কি কৰিবা বোলে নমৰালৈকে জীয়াই থাকিম
ময়ো সেইটোকে কওঁ নমৰালৈকে জীয়াই থাকিম কিন্তু কিছু লেখা পঢ়া পাৰিলে কৰি যাম আৰু মোৰ জীৱনটো কৈছোঁতো মই বোধহয় সুদীৰ্ঘকাল ধৰি মই ক্লাছ 7ত থাকোঁতে হাতে লেখা স্কুলৰ আলোচনী উলিয়াইছিলোঁ খুব সুন্দৰকৈ উলিয়াইছিলোঁ সেয়া হাতে লেখা আলোচনী তেতিয়াৰ পৰা এতিয়ালৈকে আপোনাৰ এই চৰ্চাটো চলি আছে আৰু চলি আছে মই মানে ভাবোঁ মই বোধহয় অসমত সুদীৰ্ঘকাল মানে মহিলাৰ ভিতৰত সাহিত্য চৰ্চা কৰা মানুহ ময়েই বোধহয় আপোনাক আমি সেইটো কথাৰ কাৰণে অভিনন্দনো জনাইছোঁ আৰু লগতে শুভেচ্ছা জনাইছোঁ আপুনি দীৰ্ঘায়ু হওক আপুনি লেখা মেলা চলাই থাকক আৰু সাহিত্য সেৱাৰ জৰিয়তে সকলোকে উদ্বুদ্ধ কৰি থাকক আমি সেয়াই জনাইছোঁ আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ সৈতে ইমানখিনি কথা আপুনি পাতিলে মই ধন্যবাদ জনালোঁ আমাক বিপদৰ সময়ত বহুত সহায় কৰিব খুজিছিল তেজপুৰৰ ডাক্তৰ লক্ষ্মী গোস্বামী তেওঁতো মানে বহুত টকা পইচা দি সহায় কৰিব খুজিছিল তেতিয়া মই কৈছিলোঁ ল'ৰাক লোকৰ অনুগ্ৰহত জীয়াই থকাটো জীয়াই থকা নহয় মই যে এই যে সাহিত্যিক পেঞ্চন পাওঁ 4,000 টকাৰ তাৰে আমি চলি যাওঁ তাৰেই কষ্ট কৰি চলিলোঁ কাৰণে মই বোধহয় ল'ৰাক মানুহ কৰিব পাৰিলোঁ মই আছোঁ বিশিষ্ট শিল্পী ডক্টৰ অমিয় মোহন দাসৰ সৈতে এই মুহূৰ্তত তেখেতে 96 বছৰ গৰকী 97টো ভৰি দিলে আৰু অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী যিগৰাকীয়ে 1945 চনৰ পিছতেই অৰ্থাৎ 40ৰ দশকৰ মাজভাগতেই গীত বাণীবদ্ধ কৰিছিল গ্ৰামোফোন ৰেকৰ্ডত গুৱাহাটীত যেতিয়া ৰেডিঅ' চেণ্টাৰ স্থাপন হোৱা নাছিল অৰ্থাৎ অনাতাঁৰ কেন্দ্ৰ অহা নাছিল শ্বিলং গুৱাহাটীৰ কেন্দ্ৰ তেতিয়া তেওঁ কলিকতাৰ পৰা গীত গাইছিল এগৰাকী মেধাৱী ছাত্ৰ আছিল তেখেত উদ্ভিদ বিজ্ঞানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমটো বেটছৰ পৰা উত্তীৰ্ণ হৈছিল প্ৰথম শ্ৰেণীৰ প্ৰথম হিচাপে আৰু তাৰ পিছতেই তেওঁ উদ্ভিদ বিজ্ঞানৰ অধ্যাপনা কৰিছিল আৰু কৃষি বিভাগৰ ডিৰেক্টৰ সঞ্চালক হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিছিল এতিয়াও তেওঁ সংগীতৰ চিত্ৰশিল্পৰ লগতে সাহিত্যৰ চৰ্চা অব্যাহত ৰাখিছে আৰু দুৰন্ত তৰুণ হৈ আছে এই মুহূৰ্ততো 96 বছৰ গৰকীও আমি আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানলৈ ধন্যবাদ হয় আমি প্ৰথমতে অকণমান আপোনাৰ এটা কথা কৈ লওকচোন যে 96 বছৰটো একেবাৰে কম সংখ্যা নহয় তাৰ পিছতো আপুনি ইমান তৰুণ হৈ থকাৰ সিক্ৰেটটো কি তাৰ আঁৰৰ ৰহস্যটো কি এইটো কোৱা বৰ টান মই কিছুমান কাম কৰি বা কথা কৈ বা কাম কৰি ভাল পাওঁ আৰু এইটো মোক কোনেও কৰাব নোৱাৰে মোৰ স্বতঃস্ফূৰ্তভাৱে মই নিজে হেঁপাহত কৰোঁ সেই হেঁপাহ কেতিয়াবা ভালে দিনলৈ ৰৈ থাকে বা কেতিয়াবা সোনকালে সলনি অৰ্থাৎ মনৰ মাজৰ পৰা অহা যিটো উদ্যম এটা আপোনাৰ মাজত সদায় আছে নতুন কিবা এটাৰ প্ৰতি আপোনাৰ ধাউতি মই সদায় দেখোঁ নতুন কিবা এটা জানিবলৈ প্ৰতি মুহূৰ্তত আপুনি উৎসুক হৈ থাকে এইটো মই শুনি বৰ ভাল পালোঁ অকণমান পুৰণি গুৱাহাটীখনৰ কথা কওকচোন আপোনালোকে ল'ৰালিতে যিখন গুৱাহাটী পাইছিল আপুনি তেজপুৰৰ পৰা যেতিয়া জাহাজেৰে আহি গুৱাহাটীত নামিছিলেহি তাৰপিছত সেই যাত্ৰাটো অকণমান কওকচোন আৰু লগতে গুৱাহাটীখনৰ পৰিৱেশটো কেনেকুৱা আছিলে এইটো বেছ ইণ্টাৰেষ্টিং কথা কাৰণ তেতিয়া মই তেজপুৰত ডাঙৰ হৈছোঁ প্ৰথমতে তেজপুৰ আৰু গুৱাহাটী প্ৰায় একে পৰ্যায়ৰ আছিলে আৰু আমাৰ যিটো মোৰ যিটো বয়স তাত খাপ খাই ধৰিছিলে যে তেজপুৰখন এনেকুৱা তেজপুৰত এনেকুৱা আছে গুৱাহাটীত নাই
গতিকে এই ভাল বেয়া আৰু থকা নথকা এইবিলাক মনত আহি আছিল সেইবিলাকৰ পৰা বহুত শিকিছিলোঁ ফালি দিব লাগে দৌৰি হিয়াৰে কলি যামো হিয়াতে দিম কাটি হামাদৰি তামো কৰিমে হিয়া ফালি দিব লাগে দৌৰি হিয়াৰে কলি যামো ইয়াতে দিম কাঠি হামাদৰি তামো কৰিমে কলিকতাত গান ৰেকৰ্ডিঙৰ কেনেকুৱা প্ৰক্ৰিয়াবিলাক কেনেকুৱা আছিল সেইটো ধৰি লওক কিদৰে ৰেকৰ্ডিং হয় তাৰ চিষ্টেমবিলাক কেনেকুৱা কিমান দিন ৰিহাৰ্চেল কৰে ইয়াৰ পৰা যায় আপোনালোক ক'ত থাকে কি কৰে কথাটো এনেকুৱা হ'ল ৰেকৰ্ডিং যাম বুলি কথাটো ওলাল আনন্দিৰাম দাসে ক'লে যে আমিতো এওঁলোকৰ গান এইবিলাকে গাব পৰা সেইটো গাবই কিন্তু ইতিমধ্যে ৰেডিঅ' চেণ্টাৰ অসমীয়া গান বঙালী গান বঙালী গান আৰু অসমীয়া গানৰ ৰিহাৰ্চেল কৰি এইটো প্ৰচাৰ কৰিব লাগে কাৰণ অসমীয়া ভাষাৰ এই প্ৰচাৰ কাৰ্যটো যে হেৰি গ্ৰামফোন গোৱা আৰু ৰেডিঅ'ত গোৱা প্ৰায় সমসাময়িক হৈ গ'ল এনেকুৱা হ'ল যে মোক প্ৰথমতে ৰেকৰ্ডিং ষ্টুডিঅ'ত লৈ যোৱাৰ কথা কিন্তু আনন্দিৰাম দাসে মোক চিলাই ৰেডিঅ' ষ্টেচনত লৈ গ'ল আৰু সেই মানুহবিলাক মই চিনি পাওঁ যেনে আনন্দিৰাম দাসৰ কথাটো বাদেই পুৰুষোত্তম দাস আছিলে কমল নাৰায়ণ চৌধুৰী উবেদুল বৰুৱা এইবোৰ মই ভালকৈ চিনি পাওঁ গুৱাহাটীৰ বুলি এই ধৰণে মোৰ ৰেডিঅ'ৰ লগত পৰিচয় বা গোৱা এইটো প্ৰথমতে হ'ল কলিকতাত গৈ হ'লগৈ তাৰ পিছত ৰেকৰ্ডিং গ্ৰামফোনৰ কাৰণে কিন্তু ইয়াত এটা ডিফাৰেঞ্চ আছে যিটো ৰেকৰ্ডিঙত বেছি যত্ন লাগে মানে এই ৰেকৰ্ডিংটো পাৰ্টিকুলাৰলি গ্ৰামফোন ৰেকৰ্ডত বেছি যত্ন লাগে আৰু প্ৰেক্টিছো আপোনালোকে বহুত কেইদিন কৰে আখৰা কৰে একজেক্টলি তেনেকুৱা যে গ্ৰামফোন ৰেকৰ্ডত বেছি যত্ন লাগে কাৰণ চিধাই যন্ত্ৰত যাব তাৰ কাৰণে বহুত ৰিহাৰ্চেল লাগে তেনেকৈ গালে নহ'ব সেইকাৰণে যদিও মোক গাবলৈ দিলে এইটো মানে একম্পেনিমেণ্ট গাবলৈ দিলে বেছি সময় ৰিহাৰ্চেল কৰিবলৈ নিদিলে জানে ৰেপিড হ'ল কিন্তু সিহঁতে জানে বিশেষকৈ HMV যে এইটো ভালকৈ তৈয়াৰ কৰিব লাগিব কাৰণ বস্তুটো চাৰিওফালে যাব অসমতো যাব বেংগল উৰিষ্যা বিভিন্ন ঠাইত যাব গতিকে সেইটো ৰিহাৰ্চেলটো ভালকৈ হ'ব গতিকে যিবিলাক আৰ্টিষ্ট প্লেয়িং আৰ্টিষ্ট সেইবিলাকৰ লগত বুজা পৰা হ'ল সেইটো তেওঁলোকে এইটো মানে লিখি ল'লে এইটো এনেই লিখিলে নহ'ব এইটো ৱাজ থ্ৰু শ্বৰ্ট হেণ্ড টিপিকেল স্পেচিয়েল টাইপ অফ শ্বৰ্ট হেণ্ড এই শ্বৰ্ট হেণ্ডৰ নিচিনা লিখি লৈছে লিখিলে সেইটো মতে বজাইছে আৰু এটা কথা আছিলে যে তেতিয়া যেতিয়া কাৰণ আপুনি যেতিয়া গীত প্ৰথম গাইছে গ্ৰামফোনত তেতিয়াতো দেশ স্বাধীন হোৱাই নাই ব্ৰিটিছ ৰাজ চলি আছে
গতিকে গীতৰ কথা কথাবিলাক স্ক্ৰুটিনি হৈছিলে বুলি আমি জানিছিলোঁ যে কেনেবাকৈ তাত কিবা বিদ্ৰোহৰ কথা থাকিব পাৰে নেকি দেশদ্ৰোহিতাৰ কথা থাকিব পাৰে নেকি আপোনাৰ গানত তেনেকুৱা কিবা কথা আছিলে নেকি মানে তেনেকুৱা এটা কিবা কাহিনী আছিলে কাৰণ প্ৰতিশোধ লোৱাৰ এটা গান আছিলে যে প্ৰতিশোধ এখনি ব্ৰিটিছৰ এগেইনষ্টে কিবা গৈছে নেকি সেইটো চাইছিলে কিন্তু আপোনাৰ গান সৰকি আহিছিলে তাৰ মাজেৰে দৰকাৰ ধৰিব নোৱাৰিলে কাৰণ মানে অসমীয়া কথা জনা মানুহ কমেই আছিলে সেইটো সৰকি গ'ল হয় এখন দুখনকৈ তেতিয়া আপোনাৰ প্ৰায় বহুত কেইখন ৰেকৰ্ড ওলালে 6-7খনমান ৰেকৰ্ড ওলালে বা যি হওক তাৰপিছত গুৱাহাটীত গান চৰ্চা কৰা মানুহ আপোনাৰ সমসাময়িক কোন কোন আছিলে ব্ৰজন বৰুৱাহঁতক আপুনি পাইছে ব্ৰজন বৰুৱা অলপ সামান্য দেৰি হ'ল আৰু মুকুল বৰুৱা মুকুল বৰুৱা মোৰ ক্লাছমেট হেমেন হাজৰিকা আছিলে নেকি হেমেন হাজৰিকা মোৰ প্ৰায় ক্লাছমেটেই আৰু একেধৰণৰ এইবিলাক উৎসাহ পালে তেওঁলোকে ব্ৰজন বৰুৱা মুকুল বৰুৱা হেমেন বৰুৱা এই মোৰ চববিলাক প্ৰায় ক্লাছমেটে আৰু এইটো সেইটোৰ ঘৰত গৈ প্ৰেক্টিছ কৰোঁ বা শিকোঁ প্ৰেক্টিছ কৰোঁ আৰু অভ্যাস কৰোঁ সেইকাৰণে মানে এইকেইজন মানুহ আমি খুব ৱেল প্লেচড আছিলোঁ আৰু সেইটো সময়ত গ্ৰামোফোন ৰেকৰ্ডত আপোনালোকে গান গাইছে ৰেকৰ্ডবিলাক যে আহে গুৱাহাটীত কি কি হেৰি আছিলে প্ৰতিষ্ঠান আছিলে য'ত ধৰি লওক আপোনালোকে ৰেকৰ্ড কিনিবলৈ পাইছিলে ভৰালী ব্ৰাদাৰ্ছ আছিলে বোধহয় ৰেডিঅ'ফনিক্স আছিলে নেকি ৰেডিঅ'ফনিক্স তেতিয়া নাই কিন্তু ৰেকৰ্ড পোৱা দোকান আছিলে আৰু প্ৰধান আছিলে ভৰালী ব্ৰাদাৰ্ছ তাতে তেওঁলোকে অসমীয়া গান বিক্ৰী কৰি ভাল পায় আপোনাৰ আৰু এটা চখ আছিলে ছবি অঁকাৰ এইটো আপুনি জীৱেশ্বৰ বৰুৱাৰ পৰা প্ৰথম আপুনি ট্ৰেইনিং লৈছিলে শিকিছিলে আৰু তেনেকুৱা কেনেকুৱা অভিজ্ঞতা হৈছিলে যে যুদ্ধৰ সময়ত সৈনিকবিলাকেও ফটো তুলিবলৈ আহে ধৰক বা আপুনিতো সেইটো সময়ত আছেই জীৱেশ্বৰ বৰুৱাৰ লগত একেলগে কেনেকুৱা সৰু কিবা এনেকুৱা ঘটনা কিবা মনত আছে নেকি ধেৰ আছিল মই ছবি আঁকি ভাল পাওঁ লগতে ফটো তুলিও ভাল পাওঁ ফটো তুলি ভাল পায় গান্ধী আহোঁতে আপুনি ফটো তুলিছে সেইটো সময়ত অসমলৈ তেতিয়া কেমেৰা খুব কমৰে থাকে আৰু সাধাৰণ কেমেৰা সেই দিয়ে ফটো তুলিছিলোঁ কেমেৰা সৰু ফিল্ম এইবিলাক লৈ বিৰাট চলিছিল সেই আৰ্টটো চলিছিল আদাৰৱাইজ নচলিলেহেঁতেন এই যুদ্ধৰ কাৰণে আহিলে বহুত বস্তু এইবিলাক ব্লেক চলিজাৰ্ছ হোৱাইট চলিজাৰ্ছ সেইবিলাকে ইয়াতে ফ্ৰীলি পায় এইবিলাক বহুত টকা দি কিনি লয় আৰু সেইকাৰণে আমি সোনকালে শিকিছিলোঁ আৰু এই যুদ্ধই যে বহুত বস্তু অনা বুলি আপুনি ক'লে ধৰি লওক কেমেৰা চেমেৰা এইবিলাক আপোনালোকে দেখিলে বিদেশী পুতলা আহিলে খোৱা বস্তু বহুত বেলেগ বেলেগ ধৰণৰ অসমীয়া মানুহে সোৱাদ পালে প্ৰথম কথাটো গাড়ীবিলাক দেখি খুব ডাঙৰ গাড়ী আহিলে আচৰিত হ'লোঁ আমি 10 চকীয়া 12 চকীয়া তাৰ আগতে এইবিলাক গাড়ী দেখা নাই কেতিয়াও আৰু আনকি জীপখনেই প্ৰথম দেখিলোঁ আমি জীপ দেখিছে জীপ বস্তুটো একদম বেলেগ দেখিলোঁ আমি ইমানটি বস্তু তাতে মানে উঠি যায় ফটাফট আৰু যিবিলাক ডাঙৰ গাড়ী ৱাৰফেয়াৰ প্ৰকাণ্ড 10 চকীয়া 12 চকীয়া এইবিলাক চলোৱা মানুহ বেলেগ আৰু সেইবোৰ মানে চলাই লৈ ফুৰা বেলেগ সেইবিলাক দেখে চলাব নোৱাৰে আৰু এটা জ্যোতিপ্ৰসাদৰ কথা অকণমান কওকচোন জ্যোতিপ্ৰসাদ যেতিয়া নাটক আপোনালোকে কৰিছে জ্যোতিপ্ৰসাদো আছে জ্যোতিপ্ৰসাদক গুৱাহাটীৰ মানে এক্সপাৰ্টবিলাকে মাতি লৈ আহিলে যে আপুনি শিকালেহে আমি এখন মঞ্চস্থ কৰিম তেওঁ ক'লে যে মই শিকালেহে আপোনালোকে এইখন কৰিব পাৰিব গতিকে তেওঁ একেবাৰে ইংলেণ্ড জাৰ্মানী
টেকনিকবিলাক ইয়াতে এপ্লাই কৰিলে আৰু হলটো মাজত পাতিলে তেওঁৰ অৰ্কেষ্ট্ৰা অৰ্কেষ্ট্ৰাটো পাতি লৈছে মাজত এই পিছফালে চাওঁতা মানুহ বাকী মানুহ মতা মানুহ আগফালে এই হেৰি এক্ট্ৰেছ এক্টৰ এক্ট্ৰেছ জ্যোতিপ্ৰসাদে মোক শিকাইছিলে কেনেকে কি শিকোৱা কথা অকণমান মনত পৰে যদি মই মানে নানানটা বস্তু বজাব কৰতাল তাল বজাইছে হেৰি বাঁহী এনেকৈ বজাওঁ তাৰপিছতে ৰিহাৰ্চেলত মানে হেৰি কৰিলে জ্যোতিপ্ৰসাদে কোনে কোনে কি বজাব ঠিক কৰিলে মই আকৌ সৰু ল'ৰা যদিও মই সৰু বাদ্যযন্ত্ৰ বজাইছিলোঁ এই বাঁহী কৰতাল এনেকুৱা সৰু সৰু কোনে মোক বাধা নাই দিয়া মই বোলো জ্যোতিপ্ৰসাদে যদি বাধা দিয়ে মই পলাম আৰু নহ'লে থাকিম আৰু তাৰপিছত মোক কোনেও বাধা দিয়া নাই আৰু তেখেতে মোক দিয়াই নাই তাৰপিছতে মই সেইকাৰণে এনজয় কৰিলোঁ আৰু তেখেতে বাধা নিদিয়াকৈ মোৰ হাতৰ পৰা কাঢ়ি নিজে বজাইছে এই ফাইনেল শ্ব'ত সেইটো মোক খুব উৎসাহ দিলে এইখন কোনখন নাটক কৰিছিল আপোনালোকে কাৰেঙৰ লিগিৰি কৰিছে বিভিন্ন কথা আমি আপোনালোকৰ পাতি আছোঁ এটা কথা জানিবলৈ বিচাৰিম যে যিহেতু 9টা দশকৰ অভিজ্ঞতা আপোনাৰ আছে নতুন যিসকল আমাৰ দৰ্শকে চাই আছে নতুন চাম যিসকলে জীৱনটো আগুৱাই লৈ যাব বিচাৰিছে কেনেকৈ আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা কি কয় যে জীৱনটো কেনেকৈ আগবঢ়াই লৈ যাব কিদৰে আগবাঢ়ি যাব কেনেকৈ গ'লে উজুতি নাখায় ডেফিনেটলি সেইটো কথাটো এনজয় কৰিব লাগিব যে চিধা এটা গান গাই দিলে এইটো নহয় ভালকৈ ৰিহাৰ্চেল বস্তুটোত সোমাই গৈ পেলাই কেনেকৈ তাক ৰিপ্ৰডিউচ কৰিব পাৰি সেইবিলাক আমি শিকিবলৈ চেষ্টা কৰিছিলোঁ এটা শেষৰ প্ৰশ্ন যে জীৱনটোক আপুনি কেনেকৈ ল'লে বা জীৱনটোৰ কথা ভাবিলে পিছলৈ ঘূৰি চালে কি অনুভৱ হয় জীৱনটো কি বস্তু বুলি ভাবে আপুনি মোৰ এটা মানে কৌতূহল এটা মোৰ সদায় থাকে মনতে সদায় কৌতূহল নহ'লে মই ইমান সময় আপোনাৰ লগত কথা পাতিব নোৱাৰিলোহেঁতেন সেই কৌতূহলবিলাকৰ পৰা মই শিকোঁ যিটো কথা মোৰ ভাল লাগে ডেট ওৱান ষ্ট্ৰাইকছ মি সেইটো মই শিকি লওঁ আৰু সেইমতে আগবাঢ়োঁ শিকাৰ কোনো শেষ নাই চলি থাকিব ভাল লাগিলে আপোনাৰ লগত কথা পাতি আপুনি ইমান ৯৬ বছৰ পাৰ কৰিও ইমান এক্টিভ হৈ আছে খুবেই ভাল লাগিছে আৰু আমি অতি সোনকালে আপোনাৰ শতবাৰ্ষিকীও পালন কৰিম আমি সেইটোৱে আশা কৰিছোঁ আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ জীৱনটোক উদযাপন কৰা তিনিগৰাকী বৰেণ্য ব্যক্তিৰ সৈতে আজি আমি কথা পাতিলোঁ তেওঁলোকৰ পৰা বহু কথা আমি গম পালোঁ তেওঁলোকৰ পৰা বহু কথা শিকিলোঁ জীৱনটোক কিদৰে উদযাপন কৰিব লাগে তেওঁলোকৰ পৰা আমি তাৰ বুজ ল'লোঁ আমাৰ এই অনুষ্ঠানৰ দ্বিতীয়টা খণ্ড থাকিব য'ত আমি আৰু তিনিগৰাকী বৰেণ্য ব্যক্তিক তেওঁলোকেও ৯০ দেউনা পাৰ হৈ গৈ আজিও দুৰন্ত হৈ আছে আৰু তেওঁলোকৰ ওচৰলৈ আমি পৰৱৰ্তী খণ্ডটোত আপোনালোকক লৈ যাম আজিলৈ ইমানতে এৰিছোঁ